হাই হেল্ল' গাইসকল, এতিয়া মই স্কুললৈ যাবলৈ ওলাইছোঁ। মানে অহা কালিলৈ আমি যিহেতু পিকনিক চাম বুলি কৈছিলোঁ নহয় জানো, 2 তাৰিখৰ দিনাখনি। এতিয়া আমি পুৰি নিম বুলি ভাবিছোঁ আৰু আগতীয়াকৈ বনাই মেলি আমি ৰেডি কৰি থৈ দিম। আজি অহা কালিলৈ মৰ্ণিং আৰু যামেই যে, সেইকাৰণে এতিয়া স্কুল গৈ আছোঁ। চাই থাকক ভিডিঅ'বোৰ একেবাৰে শেষলৈকে। আপোনাৰ নিচিনা কি বজাইছা তুমি? বাঁহী বজাইছা? আমাৰ ইয়াত নিয়াছা, ব'লা। আমি আৰু পিকনিক যাবলৈ নোৱাৰোঁ, বহুত দুখৰ বিষয়। আজি ক'বলৈ আহিছোঁ আপোনালোকক, কাৰণ পিকনিক যাম বুলিয়ে ঘৰৰ পৰা যিহেতু ৰেডি হৈ গৈছিলোঁ। সকলো মিছে আমি ৰুটিবোৰ পুৰি বনাই লৈ যাম বুলি ভাবিছিলোঁ পিকনিকলৈ, যিহেতু আগদিনাখনিয়ে আজিয়ে গৈছিলোঁ বনাবলৈ, কিন্তু বনাবলৈ গৈ স্কুল পালোঁগৈ। স্কুল পোৱাৰ পিছতে এটা দুখৰ খবৰ মানে শুনা পালোঁ, আৰু সেইকাৰণে কি হ'লনো আপোনালোকক জনাই দিওঁ বুলি ভাবিছোঁ। যিহেতু আপোনালোকে যিসকলে কণ্টিনিউৱাছলি চাই আছে মোৰ ব্লগটো, গম পাইছে যিহেতু আমি বিদ্যালয়ৰ পৰা 2 তাৰিখে পিকনিক যিহেতু যাবলৈ ওলাইছোঁ আৰু ৰেডি হৈ আছোঁ, কাপোৰ কানি কিনিছোঁ, ইমান উলহ মালহ কৰি আছিলোঁ। কিন্তু এতিয়া আৰু 2 তাৰিখে আমি পিকনিক যাবলৈ নোৱাৰোঁ। অহা কালিলৈ জনাই দিওঁ দুখৰ বিষয়টো হয় কিয় যাব নোৱাৰোঁ। তাৰ আগতে ক'ব লাগিব, আমাৰ স্কুলত এজনেই টিচাৰ আছে, মানে শিক্ষক জেণ্টছ আছে, আৰু বাকী সকলো লেডিজ হয়, মিছ হয়, বাইদেউ হয়। সেই ছাৰ আহিছিলে স্কুললৈ, আমিও গৈছিলোঁ। গৈ পাইছিলোঁহে 3টা এনেকুৱা 3:30 মান বজাত, 3:30 হ'ব, 3:30 মান বজাত স্কুল গৈ পাইছিলোঁ। মই পাইছিলোঁগৈ আৰু ছাৰ আহিছিলে মোতকৈ অলপ আগত। তেখেতে দোকানৰ পৰা আটা জুখি আছিলে, আটাৰ মানে ৰুটি বনাবৰ কাৰণে আটাবিলাক জুখি আছিলে। এনেকুৱাতে হঠাতে ঘৰৰ পৰা ফোনটো আহিলে, মই ছাৰক দেখাই নাপালোঁ। 3টা 3:30 এনেকুৱা সময়তে ময়ো ঘৰৰ পৰা যিহেতু গৈছিলোঁ, ছাৰক লগ নাপালোঁৱে। তেখেতে হঠাতে মানে ঘৰ আহি গ'ল। আমাৰ স্কুলৰ হেড ছাৰৰ বাইদেৱে তেখেতে ক'লে যে ছাৰৰ কি হ'ল নাজানো, মানে একো নক'লে, যে দৌৰি গুচি গৈছে ঘৰলৈ। ঘৰৰ পৰা ফোন আহিলে, আকৌ আহিম বুলিয়ে কৈ গৈছে বুলি ক'লে, কিন্তু আমি গম পোৱা নাই। 1-1.5 ঘণ্টামানৰ পিছত খবৰ পালোঁ যে তেখেতৰ দেউতাকৰ গা বেয়া হৈছে, ইমাৰ্জেঞ্চি তিনিচুকীয়া মেডিকেলত লৈ গৈছে। আৰু তিনিচুকীয়া মেডিকেলত নোৱাৰোঁ বুলি কোৱাৰ কাৰণে ডিব্ৰুগড়ৰ মেডিকেললৈ লৈ গৈ আছিলে। বাটত লৈ যাওঁতেই মানে লৈ গৈ আছিলে তেখেতক, তেতিয়া আমি সকলোৱে তেতিয়া 5টা 5:30 মান বাজিছিলে সময়। আমি ৰখি আছোঁ যে মেডিকেল পোৱাৰ লগে লগে মানে ট্ৰিটমেণ্ট কৰিব ডক্টৰে, ভাল হ'ব। আমি ভাল হ'লে মানে পিকনিকটো যাম বুলি প্লেনিং কৰি আছোঁ। সকলোৱে মানে আলোচনা বিলোচনা কৰি আছোঁ, ছাৰ নাথাকিলেও আমি ষ্টুডেণ্টখিনিক লৈ যাব পাৰিম নে নোৱাৰিম, বা তেখেতৰ ভাল হওক বুলি আমি সকলো মানে আলোচনা কৰি বহি আছিলোঁ। কিন্তু হঠাতে খবৰ আহিলে যে ডিব্ৰুগড়লৈ নি থকাৰ বাটতে তেখেত আৰু মানে এই সংসাৰৰ পৰা বিদায় ল'লে বুলি খবৰটো পালোঁ। আৰু খবৰটো শুনাৰ লগে লগে আমাৰ মানে কি ক'ম, পিকনিকত কৰি থকা প্লেনিংখিনি সকলো মানে বাতিল কৰিলোঁ। সিদ্ধান্ত কৰিলোঁ যে এইটো চিটুৱেশ্যনততো আমি আৰু পিকনিক যাবলৈ নোৱাৰোঁ, আৰু আমাক গৈও ভাল নালাগিব, একো মনত ফূৰ্তি নালাগিব। সেইকাৰণে, কাৰণ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাকো বহুত উলহ মালহেৰে মানে যাবৰ কাৰণে মানে ৰেডি হৈছিলে, আৰু তেওঁলোককো আমি বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক ছাৰে আমাৰ ফোন কৰি সকলোকে জনাই দিলে, আমি পিকনিকটো যাম, কিন্তু এতিয়া নহয়, লাহেকৈ যাম। ছাৰৰ ঘৰত অহাকালিলৈ নিয়ম আছে, নিয়মবিলাক কৰি লওঁ, আৰু কেইদিনমানৰ পিছত এটা দিন ফিক্স কৰিম আৰু আমি যাম। আমি সেয়াই আৰু কি ক'ম, ইমান আনন্দ আৰু ফূৰ্তি কৰা দিনটোত এটা বেয়া খবৰ বুলি ক'ম আমাৰ সকলোৰে বাবে।
সেয়াই আৰু সেইকাৰণে আমি পিকনিকটো বাতিল কৰিছোঁ।